নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ দ্বিতীয়টো অধ্যায়ৰ সপ্তমটো অংক এই অংকত আমি অনুশীলনী 2.1 ৰ কিছুমান অংক আলোচনা কৰিম চাও আহাচোন কি কৈছে ইয়াতে কৈছে তলৰ সমীকৰণবোৰ সমাধান কৰা আৰু ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰা এইটো এনেকুৱা ধৰণৰ অংক আমি আগৰ অংকত কৰিছো তো বাকিবোৰ আজি আমি একেলগে সমাধান কৰিম চাও আহাচোন প্ৰথমতে আমি কি কৰিব লাগিব প্ৰথমতে আমি কি কম ইয়াতে চলক কি আছে চলক x আছে x ৰ মান উলিয়াম এতিয়া প্ৰথমতে কি কৰিম x ৰ মান উলিয়াবলে ইয়াতে চোৱা কি আছে 2x 3x 1 4x 2 কি আমি এই ব্ৰেকেট বোৰ উঠাই দিম 2x 3x 1 4x 2 divided by 3 equal to 13 next কি কৰিম next ইয়াতে কি আছে x থকা সংখ্যাবোৰ আমি যোগ কৰিম 2x 3x কিমান হ'ব 5x 5x 4x কিমান হ'ব 9x plus সংখ্যাটো কি আৰু কি আছে 1 আৰু 2 1 + 2 equal to 3 তো ইয়াতে হ'ব 3 আমি এতিয়া কি কৰিম ইয়াতে 3 কি লেফট সাইডত 3 টো কি হৈ আছে 3 টো হৰণ হৈ আছে হেটো আমি ৰাইট সাইডত লৈ গলে কি হ'ব পূৰণ (9x 39 minus 3) 36 minus 9 গতিকে আমি x ৰ মান কি পালো x = 4 এতিয়া আমি কি কৰিব লাগিব x ৰ মানটো আমি সমীকৰণত বহুৱাই চাব লাগিব এতিয়া চাও আহাচোন x = কিমান আছিল 4 left hand side equal to কিমান এবাৰ চাই লৈছো 2x 3x 1 2x 3x 1 4x 2 divided by কিমান আছিল divided by 3 এতিয়া আমি কি কৰিম x ৰ মানটো বহুৱাই যাম 2 into 4 plus 3 into 4 plus 1 plus 4 into 4 plus 2 all divided by 3 क्या কি হ'ব 2 into 4 8 plus 3 into 4 12 plus 1 plus 4 into 4 16 plus 2 আমি তে কি কৰিব লাগিব গুটেই কেটা সংখ্যা আমি কি কৰিম এতিয়া যোগ কৰিম 8 plus 12 হলে 20 20 plus 1 21 21 plus 16 39 divided by 3 আমি কি পালো 13 which is equal to right hand side তাৰমানে আমি কি ক'ব পাৰো আমি আমাৰ যেটো সমাধান উলিয়াইছে x = 4 এটো শুদ্ধ কাৰণ আমি কি কৰিলো লেফট সাইডত x ৰ মান বহুৱাৰ লগে লগে আমি কি পালো সমীকৰণটো ৰাইট হ্যান্ড সাইড পালো এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিছো ইয়াতে আছে x - 3 by 2 minus x minus 1 by 5 equal to 2x minus 3 by 5 ইয়াতে আমি কি কৰিব লাগিব x ৰ মানটো উলিয়াব লাগিব x minus 3 by 2 2x minus 3 by 5 plus x minus 1 by 5 x minus 3 by 2 2x minus 3 plus x minus 1 by 5 x minus 3 by 2
3x minus 4 by 5. ইয়াতে কি হৈ আছে দুটা ভগ্নাংশ ইকুৱেল হৈ আছে আমি কি কৰিব পাৰো ইয়াতে বজ্ৰ গুণন 5 into x minus 3 equal to 2 into 3x minus 4. এটো কি হ'ব 5x minus 15. 5x minus 15 equal to 6x minus 8. 5x minus 6x equal to minus 8 plus 15. Minus x equal to 7. X equal to minus 7. আমি কি পালো ইয়াতে x ৰ মানটো minus 7. এতিয়া আমি কি কৰিম x ৰ মানটো আমি সমীকৰণৰ লেফট হ্যান্ড সাইডত বহুৱাই চাম আৰু ৰাইট হ্যান্ড সাইডত এবাৰ বহুৱাই চাম চাও হাসুন আমি কি পালো x equal to minus 7. Left hand side কি মান আছে x minus 3 by 2 x minus 3 by 2 minus x minus 1 by 5 x minus 1 by 5 আকৌ right hand side to লিখি লৈছো 2x minus 3 by 5 2x minus 3 by 5 এতিয়া আমি বহুৱাম x ৰ মান x minus 3 মানে minus 7 minus 3 by 2 minus x অর্থাৎ minus 7 minus 1 by 5 এতে কি হলে minus 10 by 2 minus minus 8 by 5 minus 10 by 2 plus 8 by 5 এটা আমি ক্যান্সেল কৰি কি লিখিব পাৰো minus 5 minus 5 plus 8 by 5 এটা আমি যোগ কৰিব লাগিব 5 minus 25 plus 8 minus 17 by 5 আকৌ right hand side এবাৰ বহুৱাই চাম 2 into minus 7 minus 3 by 5 minus 17 by 5 গতিকে আমি কি পালো left hand side equal to right hand side গতিকে কি ক'ব পাৰো x ৰ মান যেতিয়া আমি -7 বহুৱালো লেফট হ্যান্ড সাইডত এবাৰ বহুৱাইছিলো ৰাইট হ্যান্ড সাইডত এবাৰ বহুৱাইছিলো বহুৱালে কি পালো লেফট হ্যান্ড সাইডৰ মান আৰু ৰাইট হ্যান্ড সাইডৰ মান কি হল একেই হল গতিকে আমি কি ক'ব পাৰো আমাৰ x = 7 সমীকৰণটো সমাধান হয় এতিয়া নেক্সট কোৱেশ্চনটো লৈ আহিছো নেক্সটত কি কৈছে ইয়াতো আমি কি কৰিব লাগিব x ৰ মান উলিয়াব লাগিব ইয়াতে কি হ'ব প্ৰথমতে 0.25 into 5x minus 0.25 into 4 equal to 0.05 into 10x minus 0.05 into 5 কি কৰিম 0.25 into 5 কৰিলে কি আহিব 1.25x minus 0.25 into 4 কৰিলে আহিব 1 equal to 0.05 into 10 কৰিলে আহিব 0.5x minus 0.05 into 5 কৰিলে আহিব 0.25 এতিয়া আমি পাই গলো এতিয়া আমি কিহৰ মান উলিয়াম x ৰ মান উলিয়াব 1 minus 25x minus 0.5x এটো মাইনাস তো ইফালে গলে প্লাস হ'ব প্লাস 1
minus গুছি ইয়াতে plus 1 হল minus 0.5 1 minus 2 5 ৰ 0.5 গলে 0.75 x equal to এটো আহিব 0.75 ইয়াৰ পৰা আমি x ৰ মান উলিয়াব লাগিব 0.75 0.75 গতিকে x ৰ মান উলিয়ালো 1 আমি x ৰ মান কিমান পালো 1 এতিয়া আমি কি কৰিব লাগিব x ৰ মানটো লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইডত বহুৱাই দিব লাগিব x equal to পালো 1 left hand side equal to 0.25 by 0.25 5x minus 4 আৰু right hand side ত আছে 0.05 into 10x minus 5 তে বহুৱাই চাম x equal to 1 5 into 1 minus 4 0.25 5 into 1 hole 5 minus 4 0.25 into 1 0.25 এটা right hand side ত বহুৱাই চাম x ৰ মান 10 into 1 minus 5 0.05 10 minus 5 0.05 into 5 0.25 আমি কি পালো লেফট সাইডটো 0.25 রাইট সাইডটো 0.25 গতিকে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড আমি কি কব পাৰো x ৰ মান যেতিয়া 1 বহুৱালো লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইডৰ মান কি হল একে হৈ গল তে আমি কি কব পাৰো x equal to 1 সমীকৰণটোৰ সমাধান হয় এতিয়া আমি ইয়াতে দিয়া আছে 0.5y plus 5y by 6 equal to 21 plus 0.75y ইয়াতে চলক কি আছে চলক y আছে আমি কাৰ মান উলিয়াব লাগিব y ৰ মান উলিয়াব লাগিব আহাচোন উলিয়া 0.5y plus 5y by 6 আমি কি কৰিম 0.75y to right of a left ole anim 0.75y 21 এতিয়া ইয়াতে হ'ব হৰ 6 0.5y into 6 plus 5y minus 0.75y into 6 equal to 21 এতিয়া 0.5y into 6 কৰিলে কিমান হ'ব 3y plus 5y minus 0.75y into 6 কৰিলে হ'ব 4.5y equal to 21 যেহেতু 6 ইয়াতে কি হৈ আছে হৰণ হৈ আছে আমি লেফটৰ পৰা ৰাইটত গলে কি হৈ যাব এটো পূৰণ 3y plus 5y 8y পৰা 4.5y minus কৰিলে হ'ব 3.5y 3.5y equal to 21 into 6 y equal to 21 into 6 আমি কি লিখিম 35 by 10 35 by 10 y equal to 21 into 6 35 7 8 3 যাব 5 যাব
ইয়াতে থাকিলে 3 into 6 into 2 আমাৰ হ'ব 36 3 into 6 into 2 হলে 36 আমি ইয়াতে y ৰ মান পালো 36 এতিয়া কি কৰিব লাগিব যেহেতু আমাক কি কৈছে সমীকৰণ সমাধান কৰি তাৰ ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰিব দিছে কি কৰিব লাগিব আমি y ৰ মানটো সমীকৰণত বহুৱাই চাম সমীকৰণৰ লেফট সাইডত আৰু ৰাইট সাইডত বহুৱাই চাম তাৰ পিছত আমি কি কৰিব লাগিব লেফট সাইড আৰু ৰাইট সাইড সমান হৈছে নে আমি চাব লাগিব চাও আহাছো y equal to 36 আমাৰ সমীকৰণৰ লেফট হ্যান্ড সাইডত কি আছিলে 0.5y plus 5y by 6 0.5y plus 5y by 6 আৰু right hand side আছে 21 plus 0.75y 21 plus 0.75y 0.5 আমি কি কৰিব লাগিব ইয়াতে সমীকৰণৰ লেফট হ্যান্ড সাইডৰ তাতে y ঠাইত 36 বহুৱাই দিম six cancel gol ইয়াতে hele 18 plus 30 এটো হৈ গল 48 এতিয়া রাইট হ্যান্ড সাইডত কি কৰিম আমি y ৰ মানটো বহুৱাই দিম plus 0.75 into 36 এতিয়া যেতিয়া y ৰ মান আমি লেফট হ্যান্ড সাইডত বহুৱালো কি পালো 48 আকৌ রাইট হ্যান্ড সাইডতো যেতিয়া y ৰ মান বহুৱাই দিলো কি পালো আমি 48 তাৰ মানে left hand side equal to right hand side হল left hand side equal to right hand side হল যেতিয়া y equal to 36 left hand side এবাৰ right hand side এবাৰ বহুৱালো তো আমি কি পালো দুটাৰে মান 48 পালো গতিকে আমি কি ক'ব পাৰো y equal to 36 আমাৰ সমীকৰণটোৰ সমাধান হয় এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিছো ইয়াতে চলক y আছে আমি কাৰ মান উলিয়াব লাগিব y ৰ মান উলিয়াব লাগিব 10x plus 7 আমি 4x টু কত লৈ যাম ৰাইট হ্যান্ড সাইডত লৈ যাম যেহেতু হৰণ হৈ আছে ইয়াতে গলে আমি কি হৈ যাব পূৰণ 10x plus 7 equal to 8x 10x minus 8x equal to minus 7 2x equal to minus 7 ওটিকে x equal to হবো minus 7 by 2 আমি x ৰ মান কিমান পালো minus 7 by 2 এতিয়া কি কৰিম x ৰ মানটো আমি লেফট হ্যান্ড সাইডত বহুৱাই চাম 10x plus 7 by 4x আৰু x equal to কি পাইছিলো minus 7 by 2 x ৰ ঠাইত কি বহুৱাম 10 minus 7 by 2 plus 7 divided by 4 into minus 7 by 2 cancel gol 5 কিমান থাকিলে 2 5 into minus 7 minus 35 plus 7 minus 14 minus 35 plus 7 hobo minus 28 by minus 14 cancel go ki thakile 2 which is equal to right hand side মানে যেতিয়া x equal to minus 7 by 2 আমি সমীকৰণৰ left hand side বহুৱাই দিলো আমি কি পালো right hand side to কি পালো 2 with গতিকে আমি কি ক'ব পাৰো x equal to minus 7 by 2 আমাৰ সমীকৰণটো সমাধান হয় আজিৰ অংকত আমি এখিনি পঢ়িলো ধন্যবাদ